নমস্কাৰ, আজি হৈছে 7 ফেব্ৰুৱাৰী শনিবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আহি থকা 12 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমত স্তব্ধ হৈ পৰিব জনজীৱন, কিয়নো সেই দিনটোতেই 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা 12 ফেব্ৰুৱাৰী তাৰিখে অসমত 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰা হৈছে। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি জানিব পৰা মতে শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব এই বৃহৎ কাৰ্যসূচী। কেৱল ইমানেই নহয়, এই চেগতে বিজেপি চৰকাৰক কেইবাটাও দাবী জনাই মটৰ শ্ৰমিক সংগঠনসমূহে। ইয়াৰ লগতে হিট এণ্ড ৰানৰ শাস্তিমূলক আইন বাতিল কৰিবৰ বাবেও এতিয়া আহ্বান জনোৱা হৈছে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। ইয়াৰ উপৰিও শ্ৰম কোড বাতিল কৰিবৰ বাবে দাবী জনোৱা হৈছে। লগতে ফিটনেছৰ ক্ষেত্ৰতো হোৱা সমস্যাসমূহ সমাধান কৰিবৰ বাবে দাবী উত্থাপিত হৈছে। কেৱল ইমানেই নহয়, এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবেও এতিয়া দাবী উত্থাপিত হৈছে। ইয়াৰ লগতে 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চন দিবৰ বাবেও এতিয়া দাবী উত্থাপিত কৰোৱা হৈছে। আৰু এই দাবী যদি মানি নলয়, তেন্তে তীব্ৰভাৱে অসমত আন্দোলন ঘোষণা কৰা হ'ব। আহি থকা 12 ফেব্ৰুৱাৰীত সেইকাৰণেই সমগ্ৰ অসমত 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বৰাকত এইবাৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। পুনৰ শ্ৰীভূমিত চলিবলৈ গৈ আছে চৰকাৰৰ বৃহৎ বুলডোজাৰ। প্ৰায় 1000তকৈও অধিক পৰিয়াললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে চৰকাৰী বিষয়াই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুনৰ বুলডোজাৰ একশ্যনত এতিয়া সৃষ্টি হৈছে বৰাকত হাহাকাৰময় পৰিস্থিতি। এইবাৰ শ্ৰীভূমিত চলিব চৰকাৰৰ বৃহৎ বুলডোজাৰ। প্ৰায় 1000তকৈও অধিক পৰিয়াললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে চৰকাৰী বিষয়াই। যিহেতু এইবাৰ অসম চৰকাৰৰ প্ৰধান লক্ষ্য হৈ পৰিছে শ্ৰীভূমি। যিহেতু এইবাৰ বিশাল বনাঞ্চলমুক্ত কৰিবলৈ চৰকাৰে কঁকালত টঙালি বান্ধিছে। মুঠতে বেদখলকাৰীৰ এতিয়া নিস্তাৰ নাই। ইতিমধ্যে 1000তকৈও অধিক পৰিয়ালক ঘৰ এৰি যাবলৈ চৰকাৰে দিছে অন্তিমবাৰৰ বাবে সময়সীমা। পাথাৰকান্দিৰ ইছাৰপাৰ, মাধৱপুৰ, বালিয়া, মধুৰবন্দ, ছাগলমুৱাৰ উপৰিও মাগুৰা, যোগীচৰা আৰু চান্দপুৰৰ বনাঞ্চলত চলিবলৈ গৈ আছে প্ৰশাসনৰ বৃহৎ অভিযান। আৰু তাৰে পৰিপ্ৰেক্ষিতত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে বেদখলকাৰীয়ে ইতিমধ্যে নিজৰ ঠাইলৈ ঢাপলি মেলিছে। যিহেতু 70ৰ পৰা 80 বছৰ ধৰি এই বনভূমিতে বাস কৰি আহিছিল বেদখলকাৰীসকলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দিল্লীলৈ পঠিয়াবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যিহেতু অসমলৈ আহি আছে স্মাৰ্ট মুখ্যমন্ত্ৰী। আৰু এই বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসে ইয়াৰ উপৰিও কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক, আৰু তাৰ পিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী। আৰু এইটো মোৰ সিদ্ধান্ত, আৰু এই কথাটো মই হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ। 15 বছৰে একেটা চোলাকে কিমান পিন্ধিব? এইবাৰ দ্বিতীয়বাৰৰ বাবে যিহেতু পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত এই বৃহৎ ঘোষণা কৰিছে ৰঞ্জিত কুমাৰ দাসে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিতৰ্কিত ইউনুছ তামুলীক ইতিমধ্যে কঠোৰভাৱে সকিয়নি প্ৰদান কৰোৱা হৈছে। বৰ্তমান সময়ত ইউনুছ তামুলীৰ সন্দৰ্ভত কোনে এই সতৰ্কবাণী জাৰি কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিতৰ্কিত মিয়াৰ সমৰ্থক ইউনুছ তামুলীক লৈ কঠোৰ সকিয়নি প্ৰদান কৰোৱা হৈছে। জেঙুনিকটীয়া মছজিদ কমিটি আৰু কবৰস্থান সমিতিয়ে সতৰ্ক কৰি দিছে ইউনুছ তামুলীক। জেঙুনিকটীয়ালৈ মিয়া শ্ৰমিক আনিম বুলি কোৱা ইউনুছ তামুলী আচলতে কোন হয়? ইউনুছ তামুলীয়ে জেঙুনিকটীয়া ৰাইজক প্ৰতিনিধিত্ব নকৰে। বাঘসেনা নামৰ সংগঠন এটা খুলি স্বয়ম্ভূ নেতা হৈ পৰিছে এতিয়া ইউনুছ তামুলী। জেঙুনিকটীয়াবাসী ৰাইজে ভাৰতীয় সংবিধানত আস্থা ৰাখে আৰু তাৰ ওপৰতো বিশ্বাস ৰাখে। নিজকে বৃহৎ অসমীয়া জাতিৰ এক অংগ বুলিও বিশ্বাস কৰে।
সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰা ইউনুছ তামুলীৰ মন্তব্যত এনেদৰে এতিয়া গৰিহণা আৰু ধিক্কাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু ইউনুছ তামুলীয়ে কৰা সেই মন্তব্যই এতিয়া সমাজত বিষবাষ্প বিয়পাইছে। ইউনুছ তামুলীয়ে যদি 8 তাৰিখে মিয়া শ্ৰমিক আনে তেন্তে তাক বাৰণ কৰিব জেঙনিকটীয়া ৰাইজে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অভিশপ্ত সেই কয়লাখনি দ্ৰুতগতিত মেঘালয়ৰ সেই কয়লাখনিত ইতিমধ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰায় 30 জনলৈ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অতি ভয়াৱহ হৈ গৈ আছে বৰ্তমান সময়ত মেঘালয়ৰ পৰিস্থিতি। সময় বাগৰাৰ লগে লগে বাঢ়িছে এতিয়া মৃতকৰ সংখ্যা। মেঘালয়ৰ কয়লাখনিত নিহত শ্ৰমিকৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে 30 জনলৈ। আজি ঘটনাস্থলীৰ পৰা বৰ্তমান সময়ত উদ্ধাৰ কৰা হৈছে 12টাকৈ মৃতদেহ। যোৱা বৃহস্পতিবাৰৰ দিনটোতে মৃত্যু হৈছিল প্ৰায় 18জনকৈ শ্ৰমিকৰ। আৰু বৰ্তমান সময় পৰ্যন্ত NDRFৰ সেনাবাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল মেঘালয়ৰ ইষ্ট জয়ন্তীয়া পাহাৰৰ দুৰ্গম অঞ্চলত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো তিতাবৰ আৰু যোৰহাটত নতুনকৈ প্ৰায় 4000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৰুণোদয় নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। যোৰহাটতে নহয়, তিতাবৰৰ মহিলাকো ভাল খবৰ দিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ আৰু 4000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰেই কৰক আবেদন। যিহেতু দেৰগাঁও আৰু তিতাবৰৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোগ্য কোনো মহিলাই অৰুণোদয় নোপোৱাৰ পৰা বাদ পৰি নাথাকিব, সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু তাৰ বাবে সাজু কৰক সকলো মহিলাই যাৱতীয় সকলো নথিপত্ৰ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা মুছলমানে লাভ কৰিব 4% সংৰক্ষণৰ সুবিধা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। মুছলমানৰ বাবে এতিয়াৰে পৰা 4% সংৰক্ষণৰ ব্যৱস্থা কৰিব কংগ্ৰেছ চৰকাৰে। চৰকাৰ পৰিৱৰ্তন হ'লেও সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা। যিহেতু ইতিমধ্যে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত। চৰকাৰী চাকৰি অনুষ্ঠান প্ৰতিষ্ঠানত মুছলমানে পাব সংৰক্ষণ। আৰু আইনত পৰিণত হ'বলৈ গৈ আছে এই সংৰক্ষণৰ ব্যৱস্থা। শুকুৰবৰীয়া জুম্মাৰ দিনতে মুছলমানক কথা দিছে কংগ্ৰেছ দলে, স্থায়ীভাৱে মুছলমানৰ বাবে থাকি যাব প্ৰায় 4% সংৰক্ষণ। ইচ্ছা কৰিলেও বিজেপিয়ে সলাব নোৱাৰিব এই সংৰক্ষণৰ ব্যৱস্থা। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।